welcome to the grand finale of Aham Big Boss season 1. Finally, the wait is over. আজি হ'ব আছে the biggest মহাৰণ কোন হ'ব বিগ বছৰ উইনাৰ আজিৰ ভিডিওটো আপোনালোকে গম পাবো যোৱাকালিৰ এপিসোডটোত আপোনালোকে গমাই পাইছি যে আমাৰ প্ৰথম ফাইনালিষ্ট বনশ্ৰী এন্টাৰ কৰিছে আৰু লাষ্ট 7জন আছে আমাৰ হাতত সেই 7জনৰ দুজন যাব ফাইনালক টোটাল মানে ফাইনাল কন্টেস্টেন্ট হ'ব 3জন আৰু দুজন বাকি থকা বাহিৰ হ'ব লগে তো আজি একদম ভোটিংও চলবো সন্ধিয়া 5টাৰ পৰাই 7টাক গলি 2 ঘণ্টাৰ কাৰণে একদম লাইভ ভোটিং চলবো ইউটিউবৰ কমিউনিটিত এই ভিডিওটো চামিনি অলৰেডি ঘোষণা হৈছে বা ইগলা ভোটিং শুটিং গোটা হৈ গেছি তো বঢ়িয়াকে এপিসোডটো চাক আৰু এনজয় কৰক আৰু এনেকুৱা এটা মাইন্ড গেম মানে টাস্ক লৈ আছো মাইন্ড গেমৰ আপোনালোকে বিৰতে ভাল পাবো আশা কৰো বৰষুণ নামছি ফালে আৰু বতৰ গাই যা হাল্লা আৰম্ভ এই ভগৱান তোমালোক কিছু ফুপি দিলো আৰু সাবা গুড মৰ্নিং বিগ বস আজি ফাইনাল কেনা ডিপ্ৰেছন কোনাই খালে ডিসকাস খালে প্ৰটিন ললো মই গাড়ী মেচি বনাবলৈ আছে তো আজি ফাইনাল হিচাপে অলপমান নাৰ্ভাছ হৈছোঁ কাৰণ আমি 7টাৰ ভিতৰত গোটেইকেইটা পুৰা তাগৰা মান তো চেষ্টা কৰিম ফাইনেললৈকে যাবা বা নিজৰ যিমান পাৰোঁ দিবা চেষ্টা কৰিম এই বিগ বস ৰাতিপুৱা উঠি কিনে আহি গ'লো আৰু মোৰ আৰম্ভণিটো কৰি এটা কথাৰ পৰাই মই লেতেৰা আহে বুলি খাওঁ দোকানৰ মাল মই লেতেৰা আহে বুলি খাওঁ দোকানৰ মাল দুদিন আৰু মই আনি আছোঁ ইংলেণ্ডৰ মাল বিগ বছ বিগ বছ আজিতো এৰ বেয়াই হ'ল কাৰণ হাত চাপৰি মাৰাও নাই আৰু চকলেট দিয়াও নাই চুলি মেলি এনেকৈ থাকিব লাগিব এই বিগ বছ এইটো যে কেমেৰাকেইটা থৈ দিছে ঠেকো হয় না বাচ্ছা নেকি এখন আমি কি এতিয়া মোবাইল লাগিছিল পইচা জমা কৰাৰ দৰে বস্তু জমা কৰি আনিব লাগিছিল খোৱা বস্তু একো নাই কেমেৰাও ভাঙিম আৰু সেইটো কথা ক'বাৰে ইচ্ছা নাই মোৰ মাথা চাপৰ্টেই নকৰে শুনিলে মোৰ চাপৰ্ট নকৰে প্ৰিয়ংকা ফাইনেল খেলিবি নেপাম শুনি মাৰিম মাৰো কৰি আছে বিগ বছ বছৰ বোলে কেমেৰা ভাঙি তাৰ ষ্ট্ৰাইক লাগি আছে অলৰেডি হি আৰু গালি পাৰে মোৰবোৰো খানাটো মোকে ৰান্ধি দিলে এনে কিন্তু ফিনালে বিগ বছৰ নিজে ৰান্ধি দিয়ে বাকী এইগিলা খানা চানা ৰান্ধি থাকিব নোৱাৰি এনে মনটো ভয় লাগি আছে আজি ওলাও এনে সোমাই ফিনালত গেলি তাকেতো বিগ বছ ফিনালেতো পাতলোৱে গেছ নহকে এনে নৰ্মেল গেলি খালি লাগে সেইকাৰণে এফালে মাতি দিলো আমাৰ প্ৰস্তুতি শৰ্মা তালি এটা লাগে আৰু এও আজি এটা এনেকুৱা টাচ লৈ আছি দুজন ঘৰৰ পৰা বাহিৰ কৰি লৈ যাব আৰু দুইজন ভিতৰে সোমাব সেই টাচটো বঢ়িয়াকে পঢ়ি দিব আৰু প্ৰস্তুতি কিবা ক'বা নেকি ও গাইজ মই আহি গ'লো মানে ৰাকেশে মাতি আছিল চ' আহিলো আৰু মানে মই এটা টাস্ক লৈছো আৰু আপোনালোকে সবে চাই ভাল পাব ইউনিক টাস্ক তো না ৰেডি না গোটেইকেইটা ওকে তে মই মানে নিয়মটো কৈ দিওঁ আৰু টাস্কটোৰ কি নিয়ম বিগ বছৰ ফালৰ পৰা এটা পাজল দিয়া হ'ব আৰু বাকি থকা 4জনৰ মাজত এই খেলাখন অনুষ্ঠিত কৰা হ'ব মানে তোমালোক 4জনৰ মাজত হ'ব বনশ্ৰীটো টাস্ক কৰিব নালাগে আৰু যোন দুজন সদস্যই কম সময়ৰ ভিতৰত এই টাস্কটো কমপ্লিট কৰিব পাৰে হি ডাইৰেক্ট টিকেটটো ফিনালে পাব আৰু বাকি দুজনে ডাইৰেক্ট এলিমিনেট হ'ব সো ভালকে কৰিলি হ'ল গোটেইকেইটাই সেইটোৱে আৰু খেলাখন পতাৰ আগতে মই লটাৰীটো কৰি দিওঁ কোনে প্ৰথমতে আহিব কোনে লাষ্টত আহিব ইয়াৰ পৰা এটা উঠালি হ'ল নৰম এনেকুৱাই মই চৰাখন নৰম এই এক ও ভাইয়া থকা তিনি মই নকলোলে সেইকাৰণে মই নকলিলো আজি লকৰ কপা বুদ্ধি দেখিলে মৰম ও ভাইয়া থকা হৈ গয়া বাকি গাইজ এইটোৱে পাজল মানে এতিয়া সলভ কৰিব লাগিব আৰু এটা কন্টেস্টেন্টে পাৰফৰ্ম কৰি থকা টাইমত বাকি কেইজন কন্টেস্টেন্টে চাব নোৱাৰে সো মই এখানে অলপ মিক্স আপ কৰি দিছো সো গাইজ মই টাইমাৰটো ষ্টাৰ্ট ওকে ষ্টাৰ্ট কমপ্লিট আমাৰ প্ৰথম কন্টেস্টেন্টটো কমপ্লিট হ'ল আৰু টাইমটো আমি বৰ্তমান নকওঁ পিছত কৈ আছো হেখত আৰু এতিয়া সেকেন্ড কন্টেস্টেন্ট নিবিৰ
সো তাক মাতো স্টার্ট সো এবাৰ আমাৰ 3 নম্বৰ কন্টেস্টেন্ট আহি গল মই এখানে অলপমান মিক্স আপ কৰি দাও সো ৰেডি স্টার্ট সো এয়া আমাৰ মাজত উপস্থিত আছে লকো সো ভালকে খেলবা মই অলপ মিক্স কৰি দিছো ৰবা ৰেডি 1 2 3 গো কেনাই যোনটো পাৰফৰ্মেঞ্চ দেখাটো পোৱা নাই নিজত সেইটো মানে বেয়া আনি লাগছে মোক যিমান দেখছো মোতকৈ গোটেইকেইটা ষ্ট্ৰং কনচিষ্টেণ্ট চ' মোতকৈ এটা ভাল হ'ব বুলি মই গম পাওঁ তোক যে মাৰা নাই আছে তিনিও তোক যে ধৰি এটা গপৰা মাৰি মাৰা নাই বহুত ভালে আছে দেৰি হৈছিল মই খেলিছোঁ কথা তো মইতো পাই আছো ফাইনেল মোৰ ভাগ্যখনে ভাল দে সো গাইজ মোৰ হাতত ৰিজাল্টখিনি আছে আৰু মই এতিয়া ঘোষণা কৰি দিম সো আমাৰ মানে আজিৰ এই কম্পিটিশ্যনটোৰ উইক পাৰফৰ্মেঞ্চ কৰিছে আমাৰ কল্লবে বেয়া লাগছে অলপ আৰু তাৰ টাইমটো হ'ল 1 মিনিট 18 ছেকেণ্ড আৰু এতিয়া মই যোনটো আমাৰ ছেকেণ্ড হৈছে মানে ফাইনেলিষ্ট হৈছে আৰু মানে হেৰিত গেছি টিকেটটো ফিনালেৰ হেৰিটো পাইছি তাৰ নামটো হ'ল অবিনাশে কমপ্লিট কৰিছে 54 ছেকেণ্ডত আৰু এতিয়া মই ফাৰ্ষ্টটো ঘোষণা কৰিম আৰু ফাৰ্ষ্টটো হ'ল আমাৰ নিবিৰ নিবিৰে 39 ছেকেণ্ডত কমপ্লিট কৰিছে বাকী আমাৰ থাৰ্ড হ'ল লকো সো আজি তোমালোকে এলিমিনেট হলা বেয়া লাগিল একো নাই আৰু কল্লবে এটা সৰু ভুলো কৰিছিলা একো নাই অলপ মানে এইটো সকবকো লাগে সো একো নাই
গুড পাৰফৰ্মেন্স Yes! Yes! বহুত কম Yes! Yes! না একো নাই কিনো আৰু ৰাস্তা দি যাবি দিও আকৌ নাই একো নাই একো নাই এই একো নাই আছো নাই খেলছা দুটা এই আৰু শিল মাৰ আকৌ নাই ভাল কৈছা ছাপোৰ্ট কৰি ভাই ফাইনেলত মই নৈ মোৰ দ্বাৰা চ' গাইজ ফাৰ্ষ্ট আৰু ছেকেণ্ডৰ মাজত 15 ছেকেণ্ড ডিফাৰেঞ্চ বহুত ভাল পাৰফৰ্মেঞ্চ দিছোঁ বিগ বছ মই এবাৰ ছাপোৰ্ট কৰিব দিছি ছাপোৰ্ট কৰিলো হয় ই যেতিয়া কৈছি তাৰমানে এন্ধে তাৰমানে ভাল আমি মানে ভাল মানে সি তাৰমানে হাঁচি সেনা নহয় সেই কথাটো মোৰ সহ্য নাই থাক মানে মই ছাপোৰ্ট নকৰোঁ অবিনাশ দা যি নহওক হেৰি ফাইনেল পাই ভালো লাগছি আৰু বিশেষকৈ বেয়া লাগছি চবতকৈ বেয়া লাগছি মোক কল্লবক লাগি কাৰণ সি মানে আমি সৰু কালৰ বন্ধু বুলি ক'লেও ভুল নহয় কাৰণ সি হেৰি মই আগত গ'লে সি ছাপোৰ্ট কৰে মই তাৰপৰা সি আগত গ'লেও মই ছাপোৰ্ট কৰিলোঁ চ' তাক লাগি মোৰ বেছি বেয়া লাগছি লগক লাগিও বেয়া লাগছি জাষ্ট কিন্তু তাক মই আগৰ পৰাই লগ পাইছোঁ চ' বেয়া লাগছি তাক লাগি কি ক'ম আৰু খেলা যিহেতু ওলোৱাটো লাগবই মই হ'লেও ওলো হয় চ' ঠিকে আছে ভাল লাগছি আৰু ফাইনেল পাই মই ভাবোঁ কল্লব আৰু লগো মানে কি বহুত টাফ আছিল আৰু আমাৰ কাৰণে কম্পিটিটৰ এটা চ' যিহেতু গেম ইজ গেম কোনোবা কোনোবা ওলব লাগিব আৰু কোনোবাই ফাইনেল পাব কোনোবা জয় হ'ব চ' মই ভাবোঁ কি যদিও বেয়া লাগছি চ' গেম হিচাপত ঠিকেই আছে আশা কৰোঁ ফাইনেল ভাল পাৰফৰ্মেঞ্চ দিব পাৰোঁ ত' কংগ্ৰেচুলেশ্যন থেংক ইউ ভাল লাগিল একদম ফাইনেলক লৈ যোৱা আৰু ফাইনেলিষ্ট হওক তাৰে আশা কৰোঁ আৰু বাকী কল্লবৰ লেগিনো বেয়া লাগছি লগক লেগিনো বেয়া লাগছি আৰু এতিয়া অলপ লাকটো মেটাৰ কৰে আৰু বাকী অবিনাশ কংগ্ৰেচুলেশ্যন আৰু বনশ্ৰীক জইন কৰিলা তোমালোকেও চ' আমাৰ এই তিনিটা ফাইনেলিষ্ট ফাইনেলিষ্ট আমি লাষ্ট থ্ৰী য়েছ লাষ্ট ট্ৰাই হ'ব এফালে প্ৰস্তুতি গুচি গেল ঘৰক আৰু আমাৰ কল্লব আৰু লককো দিলোঁ বিদায় বৰ্তমান আমাৰ লগত আছে ফাইনেল কণ্টেষ্টেণ্ট তিনিটা অবিনাশ নিবিৰ আৰু বনশ্ৰী তো সময় হৈছে এতিয়া পুৰা কাৰেক্ট এফালে চাব পাৰে 5টা বাজেই 1 মিনিট সময় আছে অট'মেটিক আপলোড হৈ যাব 5টাৰ পৰাই 7টাক লাগিন মোৰ ইউটিউব চেনেলত কমিউনিটিত ভোটিং পুল এইটো আৰু মোৰ হাতত নাই ডিচিশ্যন ফাৰ্ষ্ট আৰু ছেকেণ্ড বা থাৰ্ডো একেলগে গোটাই ভোটিঙত গোটাই ৰিজাল্ট ওলাই যাব মই বঢ়িয়াকৈ আপলোড কৰি দিলোঁ পোষ্ট ডিচিশ্যন মোৰ হাতত বৰ্তমান নাই ৰাইজৰ হাতত এড দিছোঁ তো যোনী যি কৰে যোনী ভাল খেলছি ভোট দিলে ভাল লাগিলে আৰু মই নকওঁ আৰু গাইছ বুজি পাইছা না কেৱল সময়ত হাত দাংবে আহিম চলমান খানৰ দৰে তো এতিয়া ৱেইট কৰোঁ মাজতে 2-এটা প্ৰগ্ৰেম চলিব প্ৰগ্ৰেমখিনি আপোনালোকে এনজয় কৰক আৰু উইনাৰ ৰাকেশে ঘোষণা কৰিব আহি আছে একদম 7টাৰ পিছত 2 ঘণ্টাত কিমান ভোট আহে চাওঁ বাৰু আৰু কণ্টেষ্টেণ্টখিনি গোটাই নাৰ্ভাছ হৈ গৈছে গাইছ মানে জানো ঘৰত মানুহ মৰছি সেনেকুৱা হয়ো গাইছ সহজ কথা নহয় এইটো সহজ কাৰবাৰ নহয় ৰাইজৰ ওপৰত আশা যোনী বা কি কাক বা জিতবাৰ চেষ্টা কাক বা ভাল পায় চ' অলপ নাৰ্ভাছ হৈ আছোঁ কি কৰোঁ আৰু উপায় নাই আৰু যিহেতু বিগ বছ আছোঁ তাৰমানে লাষ্ট 2 ঘণ্টা ইমান দিন কটলো এৰি যাব ইচ্ছাও নাই যে হ'লেও লৈ যাম হাৰিলেও লৈ যাম চ' অলপমান বেয়া লাগছে আৰু চ' অলপমান এনজয় কৰোঁ আৰু এটা কথা ভাল লাগছে ফাইনেলত সোমাইছোঁ এই এণ্ট্ৰি কৰাটো ভাল লাগছে আৰু জিকিলে আৰু ভাল লাগিব দিয়কচোন সেয়াই আৰু বাকী এফালে আহি পাইছোঁ অডিয়েঞ্চ ৰেডি নে তো ভোটিং প্ৰক্ৰিয়া এতিয়াও চলি আছে আৰু আমাৰ হাতত আছে 20 মিনিট 7টা বাজা নাই তহঁতে ভোট দিলি নে গোটাই নকয় তো ভোট চোট দি ভিতৰে সোমাই আছি এতিয়া ৰিজাল্টটো অকল মোৰ হাতত দি আছে সিহঁতেও গম পোৱা নাই ৰাইজে বাৰু গম পাইছে অলৰেডি এফালে কেমেৰা লৈ আহ তো এফালে আছে ফাইনেল কণ্টেষ্টেণ্ট এফালে অবিনাশ কেনে লাগি আছে বৰ্তমান অলপ হেৰি নাৰ্ভাছ ফিল হৈ আছোঁ সেয়াই আৰু মইতো আজি এন্ধক পাগলা কৰি দিম মানে বেহুচ হৈ যাব লাগব বাকী নিবিৰ কেনে লাগি আছে মোৰ বুকু হম হম কৰি আছে বৰছি কি কেনে নাই ফিল ভয় ভয় তো এতিয়া কুৱেশ্যন কৰা হাবু দুটা এটা মানে তই এতকৈ বেছি ভালকে বা তই এতকৈ বেছি ভালকে দুকে অলপমান মোৰ আগত কওঁ 2 না 3ৰ মাজত তিনিও মাজত কিন্তু মোক কওঁ আগে মোক কওঁ যি এতকৈ তই কিয় ভাল তাহত এই কথাটো কবি দেই আৰম্ভ কৰ এইটোতো লাগবই বিগ বছত চলেই না অলপ কেমেৰা আগে আন অলপ কেমেৰা আগে তই আৰম্ভ কৰ বিকাশ তই অবিনাশতকে কিয় ভাল আৰু এতকে কিয় ভাল প্ৰথম কথা কি মই অবিনাশকে মই কিয় ভাল বুলি ক'লোঁ চ' আজি চেমিফাইনেল লাষ্টতে
তাতকৈ মই 15 খেল আগতে মই নিজৰ টাস্কটো মই কমপ্লিট কৰিছোঁ চ' সি আহিছিলে মানে কি ৱাইল্ড কাৰ্ড এনেকৈ ইয়াতে গৰুৰ পৰাই মৰি আছোঁ ওপৰতে আহিলে অকণমান লৈ যাব সেইটো হ'ব নোৱাৰে না চ' কষ্ট কৰিছোঁ পাৰ্চেণ্ট দেখুৱাইছোঁ সেইকাৰণে এটা বেটাৰ আৰু এটা আপিচলি এইবোৰ ভাল পাৰফৰ্মেঞ্চ কৰিছে কিন্তু এই কি হৈছে মই সিমান এটা সি দেখা নাই আৰু এক্টিভ দেখা নাই যদিও তাই আছে যাই আছে হয়তো কালি মই তাইলৈ হাৰিছোঁ বাৰু টাস্কটোত কিন্তু মই কাটা গৈছোঁ চ' এটাতো উইনে লাগবি না যদি আমি দুবোৰ কম্পেয়াৰ কৰোঁ কিন্তু মই মানে কি আৰু যাব লাগে আৰু সেইকাৰণে বাকী এইবাৰ অবিনাশে এইবাৰ আগে একো মানে ইয়াতকৈ মই কিয় ভাল বুলি কওঁ মানে যোনটো মই ৱাইল্ড কাৰ্ড এণ্ট্ৰিৰ পৰা বিগ বছ হাউচত থাকিলোঁ ইয়াৰ যোনটো হেৰি আৰু যোনটো খেলৰ লেভেল সেই খেলৰ লেভেলটো বাৰু ঠিকে আছে লেভেলটো ঠিকে আছে কিন্তু টক্কৰ হিচাপত হোৱা নাই আৰু খেলাখন টক্কৰ হিচাপত লগা নাই যে ই মোক চেলেঞ্জ কৰি আছে বা মই এক চেলেঞ্জ কৰি আছোঁ সেইটো হিচাপত লগা নাই কিন্তু মই এক চেলেঞ্জ কৰি আছোঁ সেইটো হিচাপত মোৰ লাগছি ফিল হৈছে কিন্তু সেইটো ফিল সি মোক দিব পৰা নাই মই ভাবা নাই ডাঙৰ ফেক্টৰ বুলি হেৰিটো এতিয়াও মানে কনফিউজ হৈ আছে এতিয়া গেলে শুদ্ধ হেৰিটো আহিব নাই এণ্ডিঙততো গম পোৱাই যাব কোনি কাৰ কাৰণে সেইটো এণ্ডিংটো হ'লতো আমি শুনবে খোজো এণ্ডিংটো এতিয়া মই হাৰিব পাৰোঁ ইও হাৰিব পাৰোঁ তাক কৈ এইবাৰ তাৰ এটা কাৰণ তাৰ মানে তাৰ লগততো মানে মই তাক প্ৰথম কথা কৈছোঁ প্ৰথম যে আহাৰ পৰাই তাৰ লগত তাক দেখিছোঁ যি মানে সিমান এটা খাচ নহয় চৌহানৰ কাৰণে তথাপি ফাইনেললৈ কিয় আছি সেইদিনা টাষ্টত যোৱা হয় এতিয়া মই গম নাপাওঁ বাছ সিমান এটা মই এই হেৰিৰ কাৰণে ভাবা নাই কিন্তু তাতকৈ মই বেটাৰ বুলি ঘৰখনৰ কাৰণে ভাবোঁ আৰু হ'ব আৰু বাকী এইবাৰ বনশ্ৰী কওঁ প্ৰথমতে নিবিড়তকৈ তই কিয় ভাল বা অবিনাশতকৈ কিয় ভাল ভাল আৰু ফাৰ্ষ্টৰ পৰা আছোঁ ভাল কৰিছোঁ বুলি নিজে ভাবোঁ আৰু কালি ময়ে জয় হৈছোঁ গোটেইকেইটাতকৈ যিহেতু গোটেইকেইজন ল'ৰাই তথাপিতো ময়ে জয় হৈছোঁ সেইকাৰণে ভাবোঁ আৰু দূৰতকৈ তই ঠিকে আছে বাৰু এহেঁতৰ মুখৰ ভাষ্যখিনি লৈ ল'লোঁ ভাষ্য চাষ্য বাদ দিছোন গাইছ ফুটিঙো দি হ'লবো আচাল খেলটো হা তো এতিয়া অলপমান গান বাজনা হাবো ইংলিছ বগাৰ তুমি কাক ছাপোৰ্ট কৰিছ বা কি বিচৰা Well, they have all three of them have gone to the final, so all of them are brilliant. So, but we have to support one. So, I have supported Bonostri. I think as a female contestant, she has done enough. She has done fantastic because she has gone to the final and she has, defeated all of us. So, I think she is a very strong contestant and she deserves to be the winner. ভাস্কৰ ভাই বাকী কোন জয়লি বেছি ভাল লাগবো জয়লি মানে এতিয়া টাস্ককেইটা তিনিও ভালকৈ খেলছি গতিকে এতিয়া আমাৰ বিগ বছৰ এইটো ভোটিঙৰ ওপৰত এৰিয়ে দিছি গতিকে কোনোবাই জয় এতিয়া এইটো মানে অলপ ভাবিব লাগে যদি ছাপোৰ্ট কৰিব কওঁ তিনিকো ছাপোৰ্ট কৰাটো টানেই কাক ছাপোৰ্ট কৰিব কবা খোজা নাই মানে এতিয়া কি কবি শুনছি মইনো কি ক'ম কাৰণ কালিতো মই বাহিৰলৈ গ'লোৱে কিন্তু বাহিৰলৈ যোৱাৰ পিছতো তাৰমানে মোৰ এহঁতৰ মাজত মই দেখা পাইছোঁ ভাল বস্তু মই দেখা পাইছোঁ কিন্তু এতিয়া ছাপোৰ্ট কাক কৈছোঁ মই সেই বস্তুটো ক'লি তিনিওটাই মোৰ ভাল বন্ধু গতিকে ছাপোৰ্ট কৰাটো মোৰ একদম কোন জয়লি ভাল ডিজাৰ্ভ একদম ৱেল ডিজাৰ্ভ কোনটো চলি জয়লি বেছি ভাল লাগব মোৰ মতেদি চলি বোলে কথা নাই মোক যে ডাইৰেক্ট প্ৰশ্ন কৰিছে ডাইৰেক্ট মই উত্তৰটো দিব লাগিব মই এই ক্ষেত্ৰত মই বিকাশ জয়হতো মই বিচাৰোঁ কাৰণ বিকাশ এইকাৰণে মই জয়হতো বিচাৰোঁ কাৰণ বিকাশে আৰম্ভণিৰ পৰাই যিখিনি কষ্ট যিখিনি টেক্স স্বীকাৰ কৰিছে নহয় সেইখিনিৰ কাৰণে বিকাশ একেবাৰে যোগ্য আৰু সেই যোগ্য প্ৰত্যয়ৰ কাৰণে মই বিকাশক বহুত ছাপোৰ্ট বাকী এফালে কল্লাব আছে তই কি কবি তইতো ওলাই গেলি কি ক'ম মানে মই চিনুকো ভাল পাওঁ বা চিনুও ভাল খেলছি ময়ো ভাল খেলছিলোঁ কিন্তু আজিৰ ক্ষেত্ৰত মোৰ অলপ সেই হ'ল কিন্তু বাকী যদি এই ভোটিংটোত যদি আকচাইডে মই থাকিলোঁ হয় আৰু এনে চিনো থাকিলোঁ হয় তো চাব লগা হ'লে কাৰণ কি মই আকলাই জানি নিলোঁ 100% আৰু 10% থাকিলোঁ হয় মইতো গৌৰৱ কৰি কোৱা নাই কাৰণ মই কলেজ যোৱাৰ পিছত ঘৰত যোৱাৰ পিছত এনেকুৱা ফোন আহিছে বোলে তোৰ হেৰি শাক পিনে নাথাকে তো মই গোটাই দিয়াকৈ কৈছোঁ যে মই নাই বাৰু এনে চিনো আছে চিনিৰো কোনোবা এটা ভালকৈ ফটো চাই চিতি দিবি আৰু মোৰতো মই দি দিছোঁ বঢ়িয়াকৈ বাকী এফালে হিৰক কি কবি ভাই মই আৰু কি ক'ম মানে চিনিও ভাল খেলছি আৰু ইটাক গেলি মানে ভালে খেলি যাই আছে এতিয়া ইয়াৰ বাকী নকওঁ আৰু কোনোবা এটা জিকব আৰু গম পাইছোঁ নকা মানে পিকু ভাই কি ক'ম মই ভালে খেলি আছে খেলা কথা কোৱা নাই কাক ছাপোৰ্ট কৰিছে নাই ক'ব নোৱাৰি কৈছোঁ ক'ব নোৱাৰি চিনিৰ লগত মানে যোন জয় তাকে বাকী পিংকু ভাই বহুত কষ্ট কৰি আছে বিগ বছত কেনে লাগছে মানে বিগ বছ ভাল লাগছে তিনিও একদম হেৰি গেলে ফাইনেল গেলে নিছে কোনোবা তাতে যোৱা হ'বই হ'ব তোৰ কবাৰ কি বেয়া ভেলুলেছ কথা বাকী লকো ভাই লাষ্ট কওঁ মই থাকিলে মানে মই পুৰা ফালি পেলো হয় বাকী লকো ভাই কাক ছাপোৰ্ট কৰিছে মানে বিকাশ যাক ছাপোৰ্ট কৰিছোঁ কাৰণ তেওঁ মানে ভাল মানে জানে কথা গ'লে বিগ বছ চাই মইতো এইগিলা গৰু কথা মই আকৌ নাচাওঁ এইগিলা বিগ বছ ইনষ্টাগ্ৰামৰ বাহিৰে সেইখিনিয়ে কথা ক'ব লগা ভাইয়াত কেনাই লাইভ অডিয়েন্স লাগে
চেম্পিয়নৰ ট্ৰফিটো অলপমান দূৰত থৈ দিওঁ এইখিনিতে আমি অলপমান মানে গামছা চামচা পিন্ধাই দিম তিনিওটা ফাইনেলিষ্টকে বঢ়িয়াকে গামছা দিম পিংকু প্ৰথমতে দিব এফালে বনশ্ৰী গামছা দি গামছা দি পেলাই ৰাছ ব্ৰেক এতিয়া এবাৰ লৈ আৰু গামছা লৈ আহিম তো তালিয়া তালিয়া ফাইনালি এতিয়া সময় আহি গেল আমি উইনাৰ ঘোষণা কৰিব লাগে কিন্তু আমি প্ৰথমতে ঘোষণা কৰিম ৩ নম্বৰ পজিশ্যনতনো কোন আছে তো যোনটো মানে ৩ নম্বৰ পজিশ্যনটো আছে হেতুক মই একে বঢ়িয়াকে লৈ আহিম তো একদম চিধা চিধি লৈ আহো নীল ভাই কেনে লাগি আছে মাত বোল বন্ধ হৈ গৈছে প্ৰথমতে আমি ৩ নম্বৰ কণ্টেষ্টেণ্ট মানে কেছটো কি খোলা খুলি কওঁ ৩ নম্বৰটোত আমি বেছি দেৰি নকৰোঁ যেহেতু অবিনাশে ৱাইল্ড কাৰ্ড এণ্ট্ৰিত আছিল তাৰ ঘৰত বেছি সময়ো নাই 2 দিন আছে মাত্ৰ মোৰে এটা বুক ধপধপে গেছি দেখিছে না বুক ধপধপে আছে 2 দিন সময় মাত্ৰ ঘৰত আছিল যিখিনি পাৰে পাৰফৰ্মেঞ্চ দিছি সেই 2 দিন হিচাপত ৰাইজে এটা হেৰি কৰিছে অবিনাশ ভাই অলপ আগবাঢ়ি যাব লাগিল তালিয়া লাগে অবিনাশ থিয় হয় ভাই তো আমার 3 নম্বর পজিশন বর্তমান দিছি হো থিয় হই আছে আগনা আগনা করি করি ভাল গেলছি পারফরম্যান্স ভালো আইছি ভাল গেলছি যে আগনা আইছে দেখো ক্যামেরা থিবা কব লাগা না কব লাগা ঠিক আছে কই দো ইমোশন ভালকে ব্যক্ত করো আর অলপ তোমার পজিশনত থাকি কেনেকুৱা লাগছি তই এনে ৰকো ভাষা নাই মানে পারফরম্যান্স কৰা মেইনলি টাইম পোৱা নাই ধৰক 2 দিন সময় পাইছি ৱাইল্ড কাৰ্ড এন্ট্ৰি মোৰ হিচাপত তুই ভালে হেৰি কৰিছি মোৰ অলপ বয়াও লাগছি হাজাৰ হলেও কাৰণ ই বনশ্ৰীতকেতো অলপ ওপৰত যাব লাগছিল তো নাকি যিটো আছে উইনাৰ সময় সেনেকুৱাকৈ আছিল না কিন্তু একো নাই বাৰু আমি এতিয়া সেইফালে বঢ়িয়াকৈ একবাঢ়ি যাওঁ এইবাৰ লৈ হ'লে বনশ্ৰী এইবাৰ মানে অলপমান শ্বকিঙৰো শ্বকিং কান্দা হৈ গেছি সঁচাই সঁচাই নে আৰু মিছে কি আছে মিছে সঁচা একো নাই বাকী বনশ্ৰী কেনে লাগি আছে আচ্ছা কুমাক গেছি মোৰে ভাল লাগে নাই ঘোষণাটো অলপ দেৰি যিমানে টাইম যাই থাকে সিমানে ভাল লাগে আমিও গেছো না আমাৰ নিবিৰ ভাই ভাল খেলো না এর পারফরমেন্স হিসাবে 3 নম্বৰ পজিশন সঁচাই মোৰ মনে দি কৈছো মানে অলপমান হেৰি হৈছে বেয়া লাগছে কাৰণ ই সেকেন্ডটো হ'ব লাগছিল 3 নম্বৰ পজিশনটো অলপ কি কবি 3 নম্বৰ পজিশন দিছে মনে ভাব অলপ ব্যক্ত কৰা আৰু না তুই নিজৰে ভালে ৰাখছি এইবাৰ ফাল্টি কৰিছি ফাল্টু মিতে রিয়েল হৈ যাব গম পাবি ইয়াতে কোনটো ফাল্টু কোনটো রিয়েল যাব তনে হেৰি হবি লাষ্ট শব্দ বিগ বছৰ কেমেৰা কি কবি লাষ্ট শব্দ মই যিমান পাৰো মই নিজৰ পৰা মই চেষ্টা কৰিছিলো বাকি ৰাইজে যি সিদ্ধান্ত লৈছে আৰু তাতে সন্মতি মেইনলি ই হেৰি না অবিনাশৰ ফেচ কেন অলপ হ'লেও হেৰি আছিল
সেইকাৰণে সি অলপমান ইয়াতকৈ আগবাঢ়ি গৈছে 2 দিন পাৰফৰ্মেঞ্চ কৰি হ'লেও উপায় নাই আৰু একো নাই 3 নম্বৰ পজিশ্যন থাকিলি বুলি ভাবছা নেকি ফাইনেলি আমি ইয়াত দেৰি নকৰোঁ বঢ়িয়াকৈ কৈ দিওঁ ঘোষণা কৰি দিওঁ 3 নম্বৰ পজিশ্যন যদি ইমান টাইম খাই দিওঁ আপোনালোকে হয়তো বোৰ হ'ব পাৰে তো বনশ্ৰী বৈ আছো নাপি তাৰ হেণ্ডচিক তোমাৰ তই কেনে হৈ লাগি আছে নে 3 নম্বৰত আছা কি হৈ থকা নালাগে 3 নম্বৰত থকা নালাগে নাই দেই অবিনাশ চাইডে আছে এনে কৈছোঁ যা অবিনাশ ভাই 3 নম্বৰ আকৌ নাই আৰু কান্দবো ভাই বিগ বছৰ ঘোষণা হয় এলা নহয় মানে হাতে থাকো মৰবো আনতে এতিয়া যাই নাই দেৰি নকৰো আপোনাৰ আছিল বনশ্ৰীৰ কাৰণে তালিয়া লাগে ফাইনেলি বনশ্ৰী হৈছে 3 নম্বৰ কণ্টেষ্টেণ্ট একদম সঁচা আৰু তাই ভোট পাইছি ভোটটো অলপ দেৰিকে কম কিমান ভোট পাইছি চিৰিয়াছলি 3 নম্বৰ কণ্টেষ্টেণ্ট তালিয়া চিৰিয়াছলি আৰু ফাইনেলি আমাৰ 3 নম্বৰ স্থানত আছে বনশ্ৰী বনশ্ৰী যোগদান কৰে যাতে যোগদান কৰ তো এফালে টপ 2 কণ্টেষ্টেণ্ট আছে আমাৰ এফালে অবিনাশ আৰু নিবিৰ ভাই দুৰু এইবাৰো সন্দেহ হৈ আছে নেকি এইফালে থৈ নেকি আৰু তই যে হাতত ধৰ হৈছি আৰু হৈ দু তো এফালে গমে পাইছি সলমান খানে যেতিয়া ফাইনেল ঘোষণা কৰে এনেকৈ হাতত ধৰি লয় এনেকৈ সেনেকৈ এটা মই ফিল এটা ল'ব চেষ্টা কৰোঁ সলমান খান ধৰে যাৰ হাতখন লাষ্টত এনেকৈ দাঙি থৈ দিম বোলে নিবিৰ ফাইনেলি ঘোষণা এনেকৈ হেৰি কৰি থৈ দিম ফাইনেলি অসম বিগ বছ ছিজন 1ৰ উইনাৰ হ'ল অবিনাশ বুলি ভাবছা নেকি এনেকৈ দাঙিব লাগে উইনাৰ হোৱাৰ সময়ত এনেকৈ দাঙি দিম মনটো জয় অসম লেখা আছে অলপ নিবিৰ কেনে ফিলটো মই মানে হেৰি কৰিব পৰা নাই ভাষা দি বুজাব পৰা নাই এনেকৈ নিম তো ফাইনেলি আজিৰ উইনাৰ হ'ল আমাৰ নিবিৰ দাঙিম বুজিছা না টাইম লাগব দে ভাই ইমান ইজি ৰাকেশে ইমান সহজে এনেতে তো টাইম খাব তো পেচাব চেচাব কৰি দিও নেকি মই পেচাবে লাগছে ন ঘোষণা কৰোঁতে তো দেৰি নকৰো বঢ়িয়াকে লাষ্ট একবাৰ হাক কৰি লো লাষ্ট হাক বাকী কিবা ক'ব লগা আছে নেকি আৰু ঘোষণা আৰু কৰিম আৰু বেছি টাইম নাই এইবাৰ জিতো আৰু সেইটোৱে ফাইনেল তো ফাইনেলি দ্য উইনাৰ ইজ শীতল কথা কৈছে যা গোটাই ৰাতিটো নৰা ব্যায়াম নকৰো কি ভাবা ৰাইজে কি ভাবা আকৌ অবিনাশ তহঁতে কি ভাবা তো ফাইনেলি লাষ্ট শব্দ কৈছো মই এই বিগ বছ ছিজন 1ৰ উইনাৰ হ'ল অলপ দেৰিকে আনিম বহুত কলো আৰু ক'ব ইচ্ছা নাই মুখুবি আছি তালিয়া লাগে উইনাৰটো ঘোষণা কৰিম তালিয়া আমাৰ নহয় অবিনাশ বয়া লাগে চিৰিয়াছলি বয়া লাগে কিবা এটা এনে বয়া লাগে এইবিলাক ঘোষণা কৰা সহজ নহয় মই এনে তামচাই কৰি আছো কিন্তু অলপ বেয়া লাগে দুৰো কাৰণে বেয়া লাগে দুআকে লগত চলি এতিয়া এটা কইনাৰ কৰিলে এটা বেয়া লাগে সেনে টাইপ আৰু ইও বহুখিনি ভাল খেলছে আৰম্ভণিৰ পৰা লাগি আছে ৰাইজো দিছ আৰু আই এম ভেৰি sad to see Nibir like this because I genuinely thought that he was going to be the winner, but from the starting, he has done it perfectly, superb, and I thought, and I have no words to say. I'm very upset. তো ভালে আছে আমাৰ বিগ বছ উইনাৰ অবিনাশ কি কবি ভাই কো ভালে লাগছে ভাবা নাছিলো চিৰিয়াছলি যেনেকৈ হেৰি কৰি আছিল মানে একদম 1% ভাবা নাছিলো মানে আৰু যিটো একদম 3rd নম্বৰ হ'ব বুলি আগতো একদম তাৰমানে ভাঙি বস্তু আৰু একদম ভাল লাগছিল একদম ভাবিব নোৱাৰা এটা এক্সপিৰিয়েঞ্চ পইচা মেটাৰ নকৰে যিহেতু ভাল লাগছে জয় হৈছোঁ হে আৰু য়েছ এফালে ৰাণা চাব আমাৰ নিবিৰ ভাই কি কবি লাষ্ট শব্দ আৰু কি ক'ম আৰু
সেই আৰু কষ্ট বহুত কষ্ট কৰিছিলোঁ বাকী নিজৰ গোটেই 100% দিছোঁ 110% দিছোঁ বাকী ৰাইজে আৰু যিটো সিদ্ধান্ত লৈছে তাতে মই ক'ব লগা একো নাই বাকী মই মোৰ পূৰা 110% দিছোঁ বাকী যিয়ে নহওক ইও ডিজাৰ্ভ কৰে উইনাৰৰ কাৰণে ই যাব ভাল লাগছে যিটো মোৰ ঘৰৰ কাষৰে চলি ঠিকে আছে আৰু ভাল লাগিল বাকী মই আমাৰ অসম বিগ বছ ফেমিলিক বহুত ধন্যবাদ দিব খুজিছোঁ কাৰণ যিখিনি মানে আমাক ফেচিলিটি দিছে বা যিমানখিনি মৰমত ৰাখিছে চ' অশেষ ধন্যবাদ আশা কৰোঁ কি আগতো এনেকৈ এপিছ'ড হৈ যাওক ছিজন 1 2 40টা 50টা ছিজন যাওক চ' তাকে আশা কৰোঁ চ' সেইখিনিয়ে আৰু বনশ্ৰী কি কবি আই চেষ্টা কৰিছিলোঁ নহ'ল থাৰ্ডত গেল অলপ অলপ ভোটৰ কাৰণে খেলা একো নাই ই বাছি ভাল লাগছে আৰু সেয়ে তো ভোটিং পাৰ্চেণ্টেজ কি হৈ আছে আপোনালোকক ঘোষণাটো লাহে লাহে কৰি আছোঁ তাৰে আগে আগে আমি এৱাৰ্ডখিনি দি লওঁ বিগ বছটো চাই আছোঁ চাই থাকিলেও মই মানে কি ভাবিছিলোঁ মই নিবিড়ে লৈ গেমটো ভাল খেলিছিল মই ভাবিছিলোঁ নিবিড় উইনাৰ হ'ব কিন্তু নাই উপায় নাই পাব্লিকে চুইচ কৰিছে এইটো কি ক'ম ঠিকে আছে বিগ বছখন চাই আছোঁ কিন্তু যিকেইটাই বিগ বছত আৰম্ভণিৰ পৰাই প্ৰথম দিনাৰ পৰা খেলা খেলিছে গোটেইকেইটাই ভাল খেলা খেলিছে এনে নহয় যে এই দুটাই ভাল খেলা খেলিছে তাৰে মাজত বাৰু কোনোবা কানি ওলাই যাই আছে সোমাই আছে সেনেকৈ আজি অবিনাশ জয় হ'ল বাৰু ভালে লাগছে গোটেইকেইটাই ভাল খেলা খেলিছে তাৰে মাজত অবিনাশ জয় হ'ল ঠিকে আছে আৰু চাই ভালে লাগছে বিকাশে এনে ভাল খেলিছিল কিন্তু কি ৰাইজৰ আৰু যি সন্মতি আৰু সেই হৈছে আৰু Well, the winner has been chosen by the vote, by the people. But if the winner was chosen by task, then I think the winner would have been either Bonasri or Nibir. One of them would have been winner. I think Avinash had very little chance in that. মই নিবিদা হাৰিল মোৰ অলপ বেয়া লাগছে সেইকাৰণে মই 3 দিনমান ভাত নাখাওঁ আৰু সেই পাব্লিক ৰিয়েকশ্যনখিনি আপোনালোকে গম পালা একো নাই বাৰু এইটো উইনাৰটো এটাই না তো বাকীকেইটাৰ অভিয়াছলি খং কিবা নহয় কিবা উঠোৱে তো উইনাৰ অবিনাশ হ'ল ভালে লাগিল ইও কষ্ট কৰিছে তো বাকী এফালে ৰাণা চাপুৰ বঢ়িয়াকৈ পুৰস্কাৰটো দি দিলোঁ ৰাণা চাপ আছিল 1000 টকা নগদ 1000 টকা তালিয়া নহ'লে ফাইনেলি এফালে আহি গ'ল উইনাৰৰ এৱাৰ্ড মানে যিখিনি মূলধন ইয়াতে আছে 2000 টকা অবিনাশ ভাই তালিয়াটো ডাঙৰ কৰে দি দিলোঁ বিগ বছৰ টাইটেল আৰু এটা টাইটেল মই এটা কথা ক'ম যিহেতু চবে কৈছে যে নিবিৰ এই হেৰিটোৰ কাৰণে উইনাৰৰ কাৰণে হেৰি কৰিছিল এই ট্ৰফিটো চ' মই মোৰ ফালৰ পৰা নিবিৰক দিছোঁ Well, this is a very fantastic gesture by Avinash. So thank you so much for this. উইনাৰটো অবিনাশ হ'লে বাকী নিবিদা আপনি আকৌ খেলা হয় খেলা ধাৰিজিকে আছে অবিনাশ উইনাৰ হ'ল এতিয়া মই আপোনালোকক বঢ়িয়াকৈ পাৰ্চেণ্টেজটো কৈ দিওঁ তো 3rd নম্বৰ পজিশ্যনত বনশ্ৰী যিহেতু হৈছিল তাই পাইছি 12% আৰু এফালে নিবিৰে পাইছি 22% আৰু এফালে অবিনাশে পাইছি হিউজ এটা লেভেলত 66% তালিয়া তো এইখিনি আছিল পাৰ্চেণ্টেজ স্ক্ৰীনটো আহি আছে বহুত ভাল লাগছে এতিয়া কিবা ক'ব তো ভবা নাছিলোঁ ৰাইজে ইমান ছাপোৰ্ট কৰিব বুলি ইমান ভোট পাম বুলি বহুতখিনি ভোট এণ্ডতকৈ বহুতখিনি ওপৰত গৈছে মোৰ ভোট তো চবকে ধন্যবাদ ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে নিবিৰেও ভাল খেলিছিল আৰু বনশ্ৰীও ভাল খেলিছিল বহুতখিনি ভাল খেলিছিল ফাইনেললৈকে আছিল চ' ধন্যবাদ বাকী নিবিৰ লাষ্ট এটা কিবা কয় আৰু লাষ্ট ছাপোৰ্ট কৰিছে ৰাইজে ছাপোৰ্ট কৰিছে লাষ্ট মই ক'ম বাকী মোৰ যিখিনি ছাপোৰ্ট কৰিছে 22% হওক 21% হওক সেইখিনিক মই অশেষ ধন্যবাদ মোৰ অন্তৰৰ পৰা একদম শ্ৰদ্ধা আৰু মৰম গোটেইখিনিতে আছে তেখেতসকলে হয়তো মোক ভাবিছিলে কিবা এটা কিন্তু যিয়ে নহওক বাকী সেই 66%কো মই ধন্যবাদ কৈছোঁ হয়তো আপোনালোকে ঠিকেই কৰিছে অবিনাশ এটা ডিজাৰ্ভ কৰে কিন্তু সেই আৰু বাকী ছেকেণ্ড আহিও বেয়া লগা নাই যিহেতু ট্ৰফিটো মানে কি আৰু এই হৈ গৈছে আই এই তো বাকী গাছ ভিডিঅ'টো আৰু দীঘল নকৰোঁ উইনাৰটো ওলাই গ'ল অলপ ভালকৈ নাথাকে কেমেৰাটো তো দূৰটো কথাখিনি আপোনালোকে শুনিলেকে বহুত বকলোঁ ভিডিঅ'টো কিমান দীঘল হৈছে নিজে নাজানো আৰু দেখিছে না খুলি গ'লে হাততো হৈছে সন্মান ৰাখে গোটেই ৰাকেশৰ সন্মান ৰাখে তো বাকী গাইছ অসম বিগ বছ ছিজন 1 ফাইনেলি এইখিনিতে সমাপ্ত বুলি আপোনালোকে ধৰক বহুতে নিগেটিভ কমেণ্ট মাৰছি বেয়া কমেণ্ট মাৰছি কিন্তু ৰাকেশ জুনিয়ৰ ৰখি নাথাকে ৰাকেশ জুনিয়ৰক মানে কেনেকৈ শেষ কৰিবি না কেনেকৈ কৰিবি যদি নিজে হাৰনাম নো ৰাইজে বেয়া কমেণ্ট কোনোবা কৰিলেকে সেইটো আকৌ ডাঙৰ ফেক্টৰ নহয় আৰু বহুতে ঘৰত ফেনৰ তলত বহি মোবাইল টিপি বেয়া কমেণ্ট মাৰছি সেইটো মই ফেক্টৰ বুলি নাভাবোই নিজে এটা এনেকৈ শ্ব' এটা পাতি চাবি পইচা নাই মই দিম কিন্তু সেইটো বহুত ডাঙৰ কথা বুলি মই নিজে ভাবোঁ তো এইবিলাক কি ক'লোঁ নাজানো গাইজ কিন্তু হ'লে সদায় চেষ্টা কৰোঁ এটা ইউনিক যিটো অসমত নাই বা নতুন এটা ৰাইজক দিব চেষ্টা কৰোঁ ইমান ডাঙৰ ইউটিউবাৰ নহয়
কিন্তু মোক ট্ৰোল যিখিনি দি আছে কিন্তু বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰে এইখিনি চাগে পাৰা নাই মই নিজে কৈছোঁ কথা এণ্টি কাৰণ ৰিয়েলিটিটো এইখিনিয়ে তো ফাইনেলি ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব চিৰিজটো চাই কেনেকুৱা পালে শেষত এটা ভালকৈ চালি জাৰি চাই এটা মাথাই দি কমেণ্ট কৰিব ভাল লাগব মনটো কাৰণে চববোৰে কষ্ট জড়িত হৈছে অকল মন নহয় তো জ্ঞানক আজিলৈ এইখিনি আছিল বহুত বহুত ধন্যবাদ শুভৰাত্ৰি বহুত বহুত ধন্যবাদ আপোনালোকক